লোকে কেইদিনমানৰ আগত দেখিছো দুগৰাকী মানে দেখিছো একদম মুখ্যমন্ত্ৰী মহোদয়ৰ হাতখন টানি আনি কাষলতি তলত ভৰাই একেলগত খোজত খোজ মিলাই যাব বিচাৰিছে এতিয়া এই 2-3 দিনৰ পৰা ভাইৰেল কেইটামান ভিডিঅ' দেখি আছো একদম মুখ্যমন্ত্ৰী মহোদয়ৰ মূৰটো টানি আনি একদম দুহাতৰ মাজত ভৰাই বুকুৰ মাজত ভৰাই চুমা খাব বিচাৰিছে কি মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে খুব ভাল পায় ন আমি বেয়া পাওঁ আমি সকলোৱে বেয়া পাওঁ ন ভাল পাই কাৰণে আপোনালোকে চুমা খাব খুজিছে হা কি কি বুজাইছে আপোনালোকে পুৰুষসকলে কি মুখ্যমন্ত্ৰী মহোদয়ক বেয়া পায় নি ল'ৰাবিলাকে যিবিলাক ল'ৰা পিছে পিছে যে দৌৰে মামা মামা কৈ যে চিঞৰে তেওঁলোকে বেয়া পায় নি কিন্তু ইমান দিনৰ এই প্ৰেক্ষাপটত আপোনালোকে কোনজন ল'ৰা কোনজন পুৰুষক মুখ্যমন্ত্ৰী মহোদয়ক টানি আনি চুমা খোৱা দেখিলেহে তাৰমানে তেওঁলোকে বেয়া পায় নেকি লাজ নালাগে ভাল পোৱা মানে কি টানি আনি চুমা খোৱাটোকে বুজায় নেকি আমাৰ কংগ্ৰেছৰ মহিলাই পুৰুষক চুমা খাবলৈ নাযায় আমাৰ কংগ্ৰেছৰ মহিলাই চুমা খাবলৈ যায় আমাৰ কংগ্ৰেছৰ মহিলা কাৰণ আমাৰ কংগ্ৰেছৰ মহিলাই উদ্যমিতা 10,000 চেকৰ কাৰণে দৌৰি পৰা পুৰুষক চুমা খাবলৈ নাযায় আমাৰ কংগ্ৰেছৰ মহিলাই চুমা খাব নিজৰ স্বামীক আৰু কোনোবা লগৰ বান্ধৱী আৰু মাক আৰু বাপেক আৰু লগৰ ভাই ভনীকে আকৌ এবাৰ কওঁ কিছুমান কথা নকওঁ বুলি ভাবিলেও কিছুমান বাতৰি নাচাওঁ বুলি ভাবিলেও সামাজিক মাধ্যম সংবাদ মাধ্যম নাচাওঁ বুলি ভাবিলেও নোৱাৰো আচলতে এইটো আমাৰ এতিয়া জীৱন যাত্ৰাৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিল ন ছচিয়েল মিডিয়াটো বাতৰিবিলাক আমিতো চাব লাগিব সকলোৰে এটা জীৱনৰ এটা অংগই হৈ পৰিছে কিন্তু কিছুমান কথা ইমানেই দৃষ্টিগতভাৱে মানে সন্মুখলৈ আহে যিখিনি কথা আচলতে নকওঁ বুলি ভাবিলেও নকলে আচলতে নিজকে অপৰাধী যেন লাগে আজি কেইদিনমানৰ পৰা দেখিছো মুখ্যমন্ত্ৰী মহোদয়ৰ যাত্ৰাত একাংশ মহিলাৰ যি চৰম উদ্ভণ্ডালি সেই উদ্ভণ্ডালিবিলাকৰ কাৰণে সমগ্ৰ মহিলা জাতি সমগ্ৰ নাৰী জাতি আজি কলংকিত হৈছে মানুহৰ পৰা অত্যন্ত বেয়া বেয়া কথা শুনিবলৈ পোৱা হৈছে যেতিয়া কৈ দিয়া হয় যে মহিলাসকল এনেকুৱাই মহিলাসকল তেনেকুৱাই নাৰীসকল এনেকুৱাই 1250 টকাৰ কাৰণে কি কৰি দিব নোৱাৰে 1250 টকা বাদ দিয়ক সিহঁতৰ হাতত সন্মুখত 100 টকীয়া এটা নোট দেখাই দিলে হয়তো পিছে পিছে দৌৰিব এই কথাবিলাক যেতিয়া কৈ দিয়া হয় নাৰী জাতিটো যেতিয়া কৈ দিয়া হয় মহিলাসকল বুলি যেতিয়া কৈ দিয়া হয় তেতিয়া আমাৰো গাত লাগে দেখিছো হয় কথাখিনি মিছা নহয় আপোনালোকে কেইদিনমানৰ আগত দেখিছো দুগৰাকী মানে দেখিছো একদম মুখ্যমন্ত্ৰী মহোদয়ৰ হাতখন টানি আনি কাষলতি তলত ভৰাই একেলগত খোজত খোজ মিলাই যাব বিচাৰিছে এতিয়া এই 2-3 দিনৰ পৰা ভাইৰেল কেইটামান ভিডিঅ' দেখি আছো একদম মুখ্যমন্ত্ৰী মহোদয়ৰ মূৰটো টানি আনি একদম দুহাতৰ মাজত ভৰাই বুকুৰ মাজত ভৰাই চুমা খাব বিচাৰিছে কি মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে খুব ভাল পায় ন আমি বেয়া পাওঁ আমি সকলোৱে বেয়া পাওঁ ন ভাল পাই কাৰণে আপোনালোকে চুমা খাব খুজিছে হা কি কি বুজাইছে আপোনালোকে পুৰুষসকলে কি মুখ্যমন্ত্ৰী মহোদয়ক বেয়া পায় নি ল'ৰাবিলাকে যিবিলাক ল'ৰা পিছে পিছে যে দৌৰে মামা মামা কৈ যে চিঞৰে তেওঁলোকে বেয়া পায় নি কিন্তু ইমান দিনৰ এই প্ৰেক্ষাপটত আপোনালোকে কোনজন ল'ৰা কোনজন পুৰুষক মুখ্যমন্ত্ৰী মহোদয়ক টানি আনি চুমা খোৱা দেখিলেহে তাৰমানে তেওঁলোকে বেয়া পায় নেকি লাজ নালাগে ভাল পোৱা মানে কি টানি আনি চুমা খোৱাটোকে বুজায় নেকি স্পৰ্শ কৰিবলৈ যোৱাটোকে বুজায় নেকি আপোনালোকে যে পিছে পিছে গৈছে দৌৰিছে চিঞৰিছে সেইখিনিতে বহুত মৰম প্ৰকাশ পাইছে তাৰ পাছত আপোনালোকে সেই টানি আনি আপোনালোকেতো নিজক তললৈ নিচেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিমান তললৈ লৈ গুচি গৈছে সেই কথাটো আপোনালোকে চাইছেনে তেওঁলৈ কিমান ভিডিঅ' ট্ৰল কৰা হৈছে আপোনালোকে চাইছেনে কিয় আপোনালোকৰ একো দায়িত্ববোধ নাই দায়িত্ববোধ থকা হ'লে এইখিনি কৰিবলৈ নাযায় এই যে আপোনালোকক কিছুমান আঁচনি দিয়া হৈছে উদ্যমিতা আঁচনি দিয়া হৈছে 1250 টকা দিয়া হৈছে অৰুণোদয় আঁচনি দিয়া হৈছে আপোনালোকক এইবিলাক কৰিবলৈ দিয়া নাছিল আচলতে আপোনালোকে গোটেই বস্তুটো বেলেগ ফাললৈ লৈ গুচি গ'ল আপোনালোকক আৰ্থিক সাহায্য দিয়া হৈছিল যাতে আপোনালোকৰ প্ৰয়োজনীয়বিলাক আপোনালোকে পূৰাব পাৰে নোৱাৰে 1250 টকা নোৱাৰে কিন্তু কিছুমানৰ কাৰণে 1250 টকাটো বহুত দিয়কচোন মই আঁচনিসমূহৰ সপক্ষে কোৱা নাই কিন্তু মই বিৰোধিতাও কৰা নাই মোৰ ক'বলগীয়া তাত একো নাই এইবিলাক চৰকাৰৰ তৰফৰ পৰা কি কৰিছে কি ভাবি কৰিছে মোৰ তাত ক'বলগীয়া একো নাই কিন্তু আপোনালোকে তাৰ পাছত ক'ৰ পৰা ক'লৈ গুচি গ'ল নিজক সুধি চাইছেনে এবাৰ কিমান তললৈ আপোনালোকে গুচি গ'ল চাইছেনে এবাৰ সেই যে তলত আপোনালোকৰ ভিডিঅ'বিলাক যিবিলাক ভাইৰেল হৈ আছে মন্তব্যবিলাক আজি এবাৰ সময় পালে চাব পঢ়িব নাজানে যদি কাৰোবাক মাতি আনি পঢ়াই শুনিবচোন কাৰোবাক চুইচটো বাদেই দিয়ক কাৰোবাক এনেকৈ আপোনালোকে টানি আনি চুমা খাবলৈ যোৱাটো বাদেই দিয়ক ওচৰলৈ যাবলৈও আপোনালোকৰ মন নাযাব কেতিয়াবা কৰি পাইছে নিজৰ স্বামীক তেনেকুৱা ব্যৱহাৰ নিজৰ পৰিয়ালৰ আপোনালোকৰ দেউৰ ভাইটি কাৰোবাক কৰি পাইছে সেই মৰমখিনি দেখুৱাই পাইছেনে নে নাই পোৱা কাৰণ আপোনালোকৰ মৰমবিলাক কিমান কৃত্ৰিম
আৰু কিমান স্বাৰ্থপৰ তাতে ওলাই পৰিছে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয় কিমান ভাল পায় এই যে টানি আনি যে চুমাটো খাবলৈ গৈছে তাতে প্ৰকাশ পাইছে সেয়া ভাল পোৱা নহয় সেয়া চৰম অপমান কৰিছে আচলতে আপোনালোকে নিজক আৰু মুখ্যমন্ত্ৰী মহোদয়ক কথাখিনি এবাৰ ভালদৰে সুধি চাব শেষত আকৌ কওঁ মুখ্যমন্ত্ৰী মহোদয়ক টানি আনি চুমা খাবলৈ যোৱাটো কিন্তু ভাল পোৱা নহয় মুখ্যমন্ত্ৰী মহোদয়ক আমিও বহুত ভাল পাওঁ বহুতেই ভাল পায় সেইবুলি তাৰ অৰ্থ এইটো নহয় তেওঁক আমি ৰাজহুৱাভাৱে এই চূড়ান্ত কি বুলি ক'ম আৰু তেওঁকো অপমান কৰাৰ নিচিনাই হৈছে তেওঁ এজন মাননীয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ এটা পৰিচয় আছে অকল অসমতেই নহয় ভাৰততেই নহয় বুজি পাইছেনে কথাখিনি কি ক'ব খুজিছোঁ এবাৰ নিজক সুধি চাব আৰু কথাখিনি যদি নাজানে বুজি পোৱা নাই কোনোবা যদি জনা মানুহ আপোনালোকৰ ওচৰে পাজৰে আছে বা আপোনাৰ পৰিয়ালত আছে সেইসকলকো সুধিব যে আপোনালোকে যিখিনি কাম কৰি আছে সেয়া সঁচাকৈ ভাল নে বেয়া অতি দৃষ্টিগোচৰ হৈছে এইকাৰণে এইখিনি কথা আপোনালোকক ক'ব লগা হ'ল যে আপোনালোকৰ নিচিনা কেইজনীমান অতি উদ্ভণ্ডালী অতি চূড়ান্ত অসভ্য বুলিয়ে মই ক'ম তেওঁলোকৰ কাৰণে যে সমগ্ৰ নাৰী জাতিয়ে যে আজি গালি খাই আছে যে মহিলাসকল এনেকুৱাই মহিলাসকল তেনেকুৱাই সেই কথাটোৰ কাৰণে মই এগৰাকী নাৰী হিচাপে মোৰ গাত লাগিছে আৰু মই কথাখিনি সম্পূৰ্ণভাৱে আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলোঁ মনত কোনো খেদ নথকাকৈ খেদ আপোনালোকৰ ওপৰত অত্যন্ত খেদ আছে আপোনালোকৰ ওপৰত লাজ লাগিছে কাৰণ আমি সঁচাকৈ এই স্বাধীনোত্তৰ এই ৭৭-৭৭ বিশ্বৰ পাছতো আমি ক'ত আছোঁ নিজক এবাৰ আমি সুধি চোৱাটো অত্যন্ত প্ৰয়োজন হৈ গৈছে অত্যন্ত এবাৰ নিজক সুধি চাব